Dear students, welcome to my channel Practical Maths Guru. আজি exercise 1.3 question number 3 পানৰ কৰিবলৈ ওলাইছো। তো এটো আছে 0.6 পাৰক p by q আৰ্হিত প্ৰকাশ কৰা যত p আৰু q খণ্ড সংখ্যা আৰু q not equals to 0। যদি মোৰ ভিডিও চাই তোমালোকৰ ভাল লাগে তেনেহলে এটা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি লবা যদি কোনোবাই মোৰ চেনেলত নতুন আহিছা। তো আগলৈ আমি এটো কেনে কৰি স্টার্ট কৰো একেবাৰে সহজ হয় চিন্তা কৰিব নালাগে চাই থাকা মই একেবাৰে ইজি প্ৰসেছত তোমালোকক শিকাই দিম যাতে একবাৰ ভিডিওটো চালে বাৰে বাৰে চাব নালাগে। সো লেটস স্টার্ট। তো ইয়াৰ কাৰণে মই ফাৰ্স্ট লিখি লম 0.6 বার 6 বার মানে হল 6 টো তোমাৰ কি বাৰে বাৰে হৈ আছে তো এটোক আমি এনেকে প্ৰকাশ কৰিব পাৰো 0.6666 এনেকে লিখিব পাৰো। তো এটোক আমি এনেকে প্ৰকাশ কৰি ললো। এইবাৰ আমি কি কৰিম যেহেতু আমি 0.6 বার আমি নাজানো এই কাৰণে আমি কি কৰিম ধৰি লম ধৰো x equals to 0.666 এনেকে আমি ধৰি লৈছো। তো এইটোক আমি কি কৰিম চোৱা এটা তুমি 1 নাম্বার দেব পাৰা 1 নাম্বার দিলে কি হ'ব কাৰণ এইটো আমাৰ এটা ইকুৱেচন হৈ গল এইবাৰ আমি কি কৰিম চাবা এইটো আমাৰ কি আছে 6 বার। সো এটা বস্তু কি হৈ আছে বাৰে বাৰে ৰিপিট হৈ আছে তো লিখিবা যেহেতু এটা অঙ্ক 6 এটা অঙ্কৰ পুনৰাবৃত্তি হৈ আছে সেয়ে আমি কি কৰিব লাগিব 1 নম্বৰ সমীকৰণটোক আমি 10 এৰে মাল্টিপ্লাই কৰিব লাগিব। সেয়ে 1 নং সমীকৰণক 10 এৰে পূৰণ কৰি পাওঁ। মানে ইয়াতে কথাটো হৈ আছে যদি আমাৰ এটা অঙ্ক বাৰে বাৰে হৈ থাকে বা পুনৰাবৃত্তি ঘটে আমি 10 এৰে মাল্টিপ্লাই কৰিব লাগিব। আৰু যদি দুটা অঙ্ক চাই লোৱা এনেকুৱা যদি হয় 0.47 বার মানে এই দুটা বস্তু কি হৈ আছে এই দুটা বস্তু কি হ'ব বাৰে বাৰে হৈ থাকিব বা পুনৰাবৃত্তি ঘটিব গতিকে এই ক্ষেত্ৰত আমি 1 ৰে এটো পূৰণ কৰিব লাগিব। যদি এনেকুৱা হ'ব পাৰে 0.367 বার গোটেইকেইটাৰ ওপৰত যদি থাকে তেনেহলে কি হ'ব 1000 ৰে এটো পূৰণ কৰিব লাগিব। যেহেতু আমি কি পাইছো এটা অঙ্কৰ ওপৰত এটা বার আছে গতিকে অঙ্ক এটাই পুনৰাবৃত্তি হৈ আছে সেইকাৰণে আমি এটো 10 ৰে মাল্টিপ্লাই কৰিব লাগিব। তো আমি কি কৰিম 10 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব 1 নম্বৰত 10 ইনটু কি হ'ব x হৈ যাব ইনটু 10 ইনটু 0.666 এনেকুৱা হৈ যাব। তো 10 ইনটু x মানে কি হ'ব 10x হৈ যাব আৰু এইটো চাবা যদি আমি কি কৰো এইটোক 10 ৰে মাল্টিপ্লাই কৰো তেনেহলে কি হ'ব এই পইণ্টটো আমাৰ ইয়াতে আহি যাব তো 6.666 এনেকুৱা হৈ যাব। তো তুমি এক কাম কৰিব পাৰা এইটো 2 নাম্বার দিব পাৰা 2 নাম্বার দিলে আমি অতি সহজে এইটো ভালকে কৰিব পাৰিম। ইয়াৰে কেইবাটাও ৰুলছ আছে তো মই এইটো একেবাৰে ইজি প্ৰসেস হয় মই এইটো দেখাই দি আছো গতিকে লিখাইবা যে 2 - 1 সমীকৰণ 2 - 1 যদি আমি কৰো কি হয় 2 টো আমাৰ আছে কিমান 10x এটা হল 10x আৰু 1 টো আছে কি x minus x দি দিয়া আৰু 2 কি আছে 6.666 ডট 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 এটা আমি ব্ৰেকেট দিম কাৰণ আমি ইয়াতে মাইনাস চিন এটা দিব লাগিব আৰু 1 নম্বৰটো আছে কি যে 0.666 এনেকুৱা আছে ব্ৰেকেট দি লোৱা। তো 10x minus x মানে কিমান হ'ব 9x হৈ যাব আৰু ইয়াতে পয়েন্টৰ পিছত 666 আছে ইয়াতে 0.66 আছে গতিকে এইখিনি ইয়াৰ পৰা এইখিনি বিয়োগ কৰিলে কি হ'ব 0 হৈ যাব। তো 6 এ থাকিব অকল তো আশা কৰিছো এইখিনি ভালকে বুজিব পাৰিছা। তো সো এবাৰ আমি x equals to কি লিখিম 6 এটো এইফালে আহি কি হ'ব ডিভাইড হৈ যাব 9 তো তুমি এটো কাট কৰিব পাৰা 3 2 যা 6 3 3 যা কিমান হয় 9 তো ইয়াৰ পৰা আমি এনেকে লিখিব পাৰো যে therefore x equals to 2/3 এইটোই হল আমাৰ কি p by q ফর্ম। তো লিখা যে 2/3 হল p
p/q আকাৰ। আজি এইটোৱে আছিল, আশা কৰিছো তোমালোকে ভালকৈ বুজিব পাৰিছা।